নমস্কাৰ আজিৰ কাৰেণ্ট এফেয়াৰ্ছ সেশনলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইম্পৰ্টেন্ট কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিব গৈ আছো। আজি আলোচনা কৰিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছ বিলাক হৈছে এক নম্বৰ ইণ্ডিয়া UAE CEPA দ্যাট ইজ কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট। দ্বিতীয়তে আমি আলোচনা কৰিম নেশ্যনেল স্পৰ্টছ পলিচি 2025। তাৰ পিছত প্ৰজেক্ট 17A আৰু লাষ্টত আমি আলোচনা কৰিম ইণ্ডিয়া এনাৰ্জি ষ্টেক। তো এটা এটা আমি বিতংভাৱে আলোচনা কৰোঁ। প্ৰথম টপিকটো হৈছে ইণ্ডিয়া UAE CEPA এৰ ওপৰত। নিউজত কিয় আছে যে ইণ্ডিয়া এণ্ড UAE এক্সপ্ল'ৰ কলাবৰেশ্যন ইন গ্ৰীণ ষ্টিল এণ্ড হাই গ্ৰেড এলুমিনিয়াম। ভাৰত আৰু ইউনাইটেড আৰব এমিৰেটছে গ্ৰীণ ষ্টিল আৰু হাই গ্ৰেড এলুমিনিয়ামৰ ওপৰত আলাপ আলোচনা কৰি আছে। ইউনিয়ন মিনিষ্টাৰ HD কুমাৰাস্বামী মিটছ UAE ইকনমি মিনিষ্টাৰ টু বুষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড মিনাৰেল পাৰ্টনাৰশ্বিপছ। ভাৰত আৰু UAEৰ মাজত ইণ্ডাষ্ট্ৰিয়েল আৰু মিনাৰেল পাৰ্টনাৰশ্বিপ আগবঢ়োৱাৰ বাবে কথা বতৰা হৈ আছে। UAE's ৰোল ইন ইণ্ডিয়াছ 300 MT ষ্টিল ভিজন ডিছকাছড। ভাৰতৰ টাৰ্গেট হৈছে 2030 চনৰ ভিতৰত 300 মেট্ৰিক টন ষ্টিল প্ৰডিউচ কৰা। ফ'কাছ অন হাই গ্ৰেড ষ্টিল এণ্ড এলুমিনিয়াম ফৰ কি ছেক্টৰ্ছ। চ' এই যেটো হাই গ্ৰেড ষ্টিল আৰু এলুমিনিয়াম আছে সেইকেইটা বিভিন্ন ছেক্টৰত বহুতেই ইম্পৰ্টেণ্ট, বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত ৰোডছ, ৰেলৱেজ, ব্ৰিজেছ ইত্যাদি বনোৱাত এইবিলাকৰ প্ৰয়োজন হয়। প্ৰথমতে আমি CEPA এৰ বিষয়ে জানি লওঁ। কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট কি হয়? বেচিকেলি এইটো এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয়, দুটা দেশৰ মাজত দ্বিপাক্ষিক চুক্তি। কিন্তু ট্ৰেডিশ্যনেল যিবিলাক চুক্তি হয় তাতকৈ কিছু পৃথক, কাৰণ ইয়াত গুডছ, ছাৰ্ভিচেছ, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ, ৰুলছ অফ অৰিজিন ইত্যাদি সকলোবোৰ বস্তু সামৰি লোৱা হয়। ৰিচেণ্টলি আমাৰ ভাৰতে আমেৰিকাৰ লগত আলাপ আলোচনা কৰি আছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰাৰ কাৰণে, ৰাইট? আৰু UK আৰু ইউৰোপিয়ান ইউনিয়ন ইত্যাদি দেশবোৰৰ লগতো আলাপ আলোচনা হৈ আছে। প্ৰথমতে আমি ইণ্ডিয়া UAE চেপাৰ বিষয়ে জানো, যেটো কেতিয়া চাইন হৈছিলে। এইটো 2022 চনৰ ফেব্ৰুৱাৰী 18 তাৰিখে চাইন কৰা হৈছিলে, চুক্তি কৰা হৈছিলে, যিটো বলবৎ বা কাৰ্যকৰী হৈছিলে 2022 চনৰে মে'ৰ 1 তাৰিখে। ইয়াত উল্লেখ কৰা হৈছে যে CEPA ইজ এ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট variant that covers trade in goods, services, investments, rules of origin, dispute settlement, digital trade, and intellectual property rights. It aims for deeper economic integration and strategic trade alignment between two countries. দুখন দেশৰ মাজত যেটো সম্পৰ্ক আছে আৰু গভীৰ পৰ্যায়ত লৈ যোৱাৰ কাৰণে এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টবোৰে সহায় কৰে। সো কোৱেশ্চন কেনেকৈ আহিব পাৰে এক্সামত যে ইণ্ডিয়া UAE CEPA কেতিয়া চাইন কৰা হৈছিলে? চাইন কৰা হৈছিলে ফেব্ৰুৱাৰী 18 তাৰিখ 2022 চনত, যেটো কাৰ্যকৰী হৈছিলে মে 2022 চনত। আমাক সুধিছে কেম ইনটু ফ'ৰ্চ, তো এনসাৰটো কি হ'ব? মে 1, 2022। ইয়াৰ উপৰি আমি অষ্ট্ৰেলিয়াৰ লগত চাইন কৰিছো, ৰাইট? জাপানৰ লগত চাইন কৰিছো, আছিয়ান কাণ্ট্ৰিবোৰৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিছো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ইণ্ডিয়াছ টাৰ্গেট ফৰ ষ্টিল প্ৰডাকশ্যন বাই দ্য ইয়াৰ 2030। 2030 চনলৈকে ভাৰতৰ ষ্টিল প্ৰডাকশ্যন কৰাৰ টাৰ্গেট কিমান হয়? আমি আলোচনা কৰিছো অলৰেডি 300 মেট্ৰিক টন। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। এই যে ইণ্ডিয়া UAE CEPA চাইন কৰা হ'ল, তাৰ ফল কি হয়, ৰিজাল্ট কি হয়? আমি দেখা পাব পাৰোঁ যে UAE's rank as India's trade partner has been third largest in FY24। ফাইনেন্সিয়েল ইয়াৰ 2024ত ভাৰতৰ লগত যদি ট্ৰেড পাৰ্টনাৰশ্বিপৰ ৰেংকটো চাই UAE স্থান তৃতীয়ত হয়। চ' অভিয়াছলি এই CEPA যথেষ্টখিনি হেল্প কৰিছে। টোটেল বাইলেটাৰেল ট্ৰেড কিমান টকাৰ হৈছে? ইন ডলাৰ টাৰ্মছ যদি চাই $85 বিলিয়ন ওপৰত। ইণ্ডিয়াছ এক্সপৰ্টছ টু UAE লৈ কিমান টকাৰ এক্সপৰ্ট কৰা হৈছে? $31.3 বিলিয়ন। UAE ইনভেষ্টমেণ্টছ ইন ইণ্ডিয়া $15 বিলিয়ন অলমষ্ট UAE আমাৰ ভাৰতত ইনভেষ্ট কৰিছে। অ'কে, আজি দ্বিতীয় টপিকটো হৈছে নেশ্যনেল স্পৰ্টছ পলিচি 2025ৰ ওপৰত। ৰিচেণ্টলি আমাৰ কেবিনেটে এইটোক সন্মতি দিছে, হেজ এপ্ৰুভ নেশ্যনেল স্পৰ্টছ পলিচি 2025, যিটো ৰিপ্লেচ কৰিছে নেশ্যনেল স্পৰ্টছ পলিচি 2001 চনৰটো। যেনেকৈ নেশ্যনেল এডুকেশ্যন পলিচি 2020
নেশ্যনেল পলিচি অন এডুকেশ্যন 1986ক ৰিপ্লেচ কৰিছিলে ঠিক তেনেকৈ এই যিটো স্পৰ্টছ পলিচি আছে এইটোৱে 2001 চনৰ পলিচিটোক ৰিপ্লেচ কৰিছে আগৰবাৰ কোৱেশ্চনছ আহিছে যে নেশ্যনেল এডুকেশ্যন পলিচি কোনটো বৰ্ষৰ পলিচিক ৰিপ্লেচ কৰিছিলে তো এই কোৱেশ্চনটো আহিব পাৰে যে স্পৰ্টছ পলিচিটোৱে আগৰ কোনটো পলিচিক ৰিপ্লেচ কৰিছে বা সুপাৰচিড কৰিছে উদ্দেশ্য কি হয় টু ৰিশেপ ইণ্ডিয়াৰ স্পৰ্টিং ইকোসিস্টেম India wants to become a sporting hub যেনেকুৱা অষ্ট্ৰেলিয়াই কমনৱেলথ গেমছ অলিম্পিক্স ইত্যাদি খেলবোৰত খুব ভাল পাৰফৰ্মেন্স দেখুৱায় আমাৰ ইণ্ডিয়া বুলি ক'লে আমি ক্ৰিকেটৰ কাৰণে বিখ্যাত বাকি আমাৰ অলিম্পিক্সত যথেষ্টখিনি ভাৰত চৰকাৰে ষ্টেপ লৈছে যেনেকৈ টাৰ্গেট অলিম্পিক পডিয়াম স্কিম লঞ্চ কৰিছিলে খেলুৱৈসকলক আগৰে পৰা নাৰ্চাৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ স্কিম লৈছে উন্নত মানৰ প্ৰশিক্ষণ দিয়া হৈছে বাহিৰৰ দেশসমূহত লৈ গৈ পেলাই কিন্তু ইয়াৰ পিছতো দেখা পাব ইমানখিনি ইমপ্ৰুভ হোৱা নাই যদিও হৈছে আমি যদি তুলনামূলকভাৱে বাকি দেশবোৰৰ লগত তুলনা কৰোঁ চাইনাৰ লগত তুলনা কৰোঁ ইউএছৰ লগত তুলনা কৰোঁ একেবাৰে আকাশ পাতালৰ ডিফাৰেন্স এটা আছে সো আমি আগবাঢ়ি যাব বিচাৰিছো আৰু এটা কথা যে 2036 চনৰ যেটো অলিম্পিক্স আছে হেতু ভাৰতে আহমেদাবাদত অনুষ্ঠিত কৰাৰ কাৰণে এটা যুজা চলাই আছে সো হেই কাৰণেও এই স্পৰ্টছ পলিচিটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হৈ যায় enhance mass participation and make India a global sporting powerhouse just like in cricket right so আমি ক্ৰিকেটত গুটেইখিনি BCCI কন্ট্ৰোল কৰে আমি ক'ব পাৰো ICC is equal to BCCC বুলি ক'ব পৰা যায় কিন্তু বাকি স্পৰ্টছ বিলাকত আমি ইমানখিনি আগবাঢ়িব পৰা নাই ইয়াৰ কাৰণ হ'ব পাৰে যে কিমান পলিচি ব্যাকড্ৰপৰ কাৰণে হোৱা নাই ৰাইট সো ভাৰত চৰকাৰে এতিয়া মডাৰ্নাইজ কৰিব বিচাৰিছে স্পেশালি উইথ এন আই অন 2036 অলিম্পিক গেমছ যেটো আমাৰ ভাৰতৰ আহমেদাবাদত অনুষ্ঠিত কৰাৰ কাৰণে চৰকাৰে প্ৰচেষ্টা চলাই আছে এই নেক্সট স্লাইডত আমি চাম মুখ্য পাঁচটা পিলাৰ স্তম্ভ এই ন্যাশনাল স্পৰ্টছ পলিচি 2025 মুখ্য পাঁচটা পিলাৰ কি এক নম্বৰ এক্সেলেন্স অন গ্লোবাল স্টেজ যে গ্লোবাল স্টেজত আমি এক্সেলেন্সি শো কৰিব লাগে দুই স্পৰ্টছ ফৰ ইকোনমিক ডেভেলপমেন্ট স্পৰ্টছ অকল খেলুৱৈসকলৰ কাৰণে নহয় এটা ইকোনমিক ডেভেলপমেন্টৰ ফালৰ পৰাও যথেষ্টখিনি ইম্পৰ্টেন্ট বা গুৰুত্বপূৰ্ণ হৈ যায় দুই তিনি নম্বৰ স্পৰ্টছ ফৰ সোশ্যাল ডেভেলপমেন্ট স্পৰ্টছ ব্ৰিজেছ দ্য ইনইকুৱেলিটি আমি ক'ব পাৰো যেবিলাক কাষ্টিজম আছে সেইবিলাকক পিছ পেলাই সমতা এটা কনসেপ্ট লৈ আহে স্পৰ্টছে ৰাইট স্পৰ্টছ এজ পিপলছ মুভমেন্ট and integration with education national education policy 2020 এই গুটেই কিটা পিলাৰ মনত ৰখা খুবই দৰকাৰ excellence on global stage sports for economic development sports for social development sports as a people's movement integration with education okay so এই টপিকটোৰ পৰা আমি কেনেকা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো চাও what does the national sports policy 2025 aim to replace কোনটো পলিসিক ৰিপ্লেস কৰিব খুজিছে national sports policy 2001 next question which of the following is not one of the 5 pillars of NSP 2025 যে national sports policy 2025 ৰ আন্ডাৰত পাঁচটা মুখ্য পিলাৰ আছে তাৰ ভিতৰত ইয়াত চাৰিটা উল্লেখ কৰা হৈছে আৰু এই চাৰিটাৰ ভিতৰত এটা ভুল আছে কোনটো নহয় আমাক খুদিছে এক নম্বৰ স্পৰ্টছ এণ্ড ডিপ্লোমেসি দুই নম্বৰ স্পৰ্টছ ফৰ ইকোনমিক ডেভেলপমেন্ট তিনি নম্বৰ এক্সেলেন্স অন দা গ্লোবাল ষ্টেজ আৰু চাৰি নম্বৰ ইন্টিগ্ৰেশন উইথ এডুকেশন বেসিক্যালি ন্যাশনাল এডুকেশন পলিসি 2022 ৰ লগত মাৰ্জ কৰিব বিচাৰিছে সো আমি এই যেটো প্ৰথম পিলাৰ আছে এটো পোৱা নাছিলো স্পৰ্টছ এণ্ড ডিপ্লোমেসি বাকি তিনিটা পাইছিলো ৰাইট সো এনসাৰটো কি হ'ব অপশন এ ওকে আজিৰ তৃতীয় টপিকটো হৈছে প্ৰজেক্ট 17A নিউজত কি আছে প্ৰজেক্ট 17A ইন্ডিজিনাস ষ্টীল ফ্ৰিগেট উদয়গিৰি ডেলিভাৰ্ড টু ইণ্ডিয়ান নেভি কি হয় এটো এটা শিপ হয় ওকে ইয়াৰ প্ৰজেক্ট 17A ৰ আন্ডাৰত 7টা শিপ ইণ্ডিয়ান নেভিয়ে লাভ কৰিব ইয়াৰ 12652 উদয়গিৰি ইজ দ্য সেকেন্ড শিপ অফ দ্য প্ৰজেক্ট 17A ক্লাছ টোটাল আছে 7টা শিপ delivered by Mazagaon Dock Shipbuilders Limited so কোনে ডেভেলপ কৰিছে এটো Mazagaon
ডক শিপ বিল্ডাৰ্ছ লিমিটেড এইটো এটা CPSE হয় যে চেন্ট্ৰেল পাব্লিক সেক্টৰ আন্ডাৰটেকিং ফলো অন টু শিৱালিক ক্লাছ প্ৰজেক্ট 17 তো প্ৰজেক্ট 17 পিছত এই প্ৰজেক্ট 17A টো লঞ্চ কৰা হৈছিল named after earlier INS Udaygiri which was decommissioned in 2007 so এই project 17A মুখ্য বৈশিষ্ট্য বা ফিচাৰবোৰ কি হয় যে total of 7 ships under project 17A being built at MDL যেটোৰ হেডকোয়াৰ্টাৰ হয় মুম্বাই মাজাগাঁও ডক শিপ বিল্ডাৰ্ছ লিমিটেড আৰু এটা আছে GRS গাৰ্ডেন ৰিচ শিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং লিমিটেড যেটো কলকাতা বেসড হয় It is designed for blue water operations. It is capable of countering conventional and non-conventional threat. The conventional and non-conventional দুইটা থ্ৰেটকে এটো কাউন্টাৰ কৰিব পাৰে delivered in a record time of 37 months from launch so অতি কম সময়ৰ ভিতৰতে মাজাগাঁও ডক শিপ বিল্ডাৰ্ছ লিমিটেডে এটো বনাব পাৰিছে এই টপিকটোৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব পাৰে চাও With reference to Project 17A frigates, consider the following statements. One, they are being built only by private shipyards in India. Private company to ebilak nobona ebilak strategically important hoy right so obviously ebilak defense sector or logot jorito jibilak CPSU ase ebilake banabo amar yat kun asile MDL aru GRSC Mazagao Dock Yard Shipyard Limited aru eta asile Garden Reach Shipyards and Engineering Limited প্ৰথমটো মুম্বাই বেসড আৰু দ্বিতীয়টো কলকাতা বেসড সো প্ৰথম স্টেটমেন্টটো ৰং দ্বিতীয় স্টেটমেন্টটো আমি যদি চাও দে আর ডিজাইন ফর অপারেশনস ইন ব্লু ওয়াটার রিজিয়নস হয় এটো ব্লু ওয়াটার রিজিয়নৰ কাৰণে হয় যেটো শিপ হয় দে আর ফলো অন টু দা তালওয়ার ক্লাস ফ্রিগেটস নো দিস ইজ নট তালওয়ার ক্লাস ফ্রিগেট তো অপশনটো কি হ'ব আমাৰ বি টু অনলি ইজ দা কারেক্ট অ্যানসার ঠিক আছে দেন টপিকটো হৈছে India Energy Stack. Recently, Bharat Sarkare 17 জনীয়া মেম্বাৰৰ এটা কমিটি গঠন কৰি দিছে যাৰ চেয়াৰম্যান হিচাপে নিযুক্তি দিছে নন্দন নীলেকিনি যেটো UIDAI ৰ চেয়াৰম্যান আছিল আপোনালোকৰ নিশ্চয় মনত আছে যেতিয়া UIDAI that is Unique Identification Development Authority of India UIDAI যেটো আছে হেতুৰ চেয়াৰম্যান আছিল নন্দন নীলেকিনি also co-founder of Infosys So, তেখেতৰ নেতৃত্বত এটা 17 জনীয়া মেম্বাৰ কমিটি গঠন কৰা হৈছে এই কমিটিটোৱে কি চাব ইন্ডিয়া এনাৰ্জি ষ্টেকৰ বিষয়ে এটো বেসিক্যালি কি হয় এটো পাৱাৰ সেক্টৰৰ লগত জড়িত আমি আলোচনা কৰি আছো নেক্সট স্লাইডত ইয়াৰ বিষয়ে যদি এটো আমি সফল হ'ব পাৰো নিশ্চয় আমি সফল হ'ম যেহেতু আমাৰ অলৰেডি ইয়াৰ ওপৰত কাম বহু বছৰ ধৰি চলি আছে এটো কেনেকুৱা ধৰণৰ হয় জানেনে যেনেকৈ UPI এ ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত এক ৰিভলিউশনাইজেশন আনিছিলে Unified Payment Interface আৰু আপোনালোকে ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা শুনিছে সেই ক্যাটেগৰীৰে এটা বস্তু হয় যে ইন্ডিয়া এনাৰ্জি ষ্টেক এ প্ৰপ'জড ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ইণ্ডিয়াছ পাৱাৰ সেক্টৰ সিমিলাৰ টু UPI এণ্ড আধাৰ aims to digitally integrate India's fragmented energy ecosystem ভাৰতৰ যেটো এনাৰ্জি ইকোসিস্টেম আছে এটো কি ফ্ৰেগমেন্টেড হয় কৰবাত নহয় কৰবাত কিবা লুপহল থাকিয়ে যায় সো সেই লুপহলবোৰ আতৰাই পেলাই সেই গ্যাপছবোৰ আমি ব্ৰিজ আপ কৰিব লগা হৈ আছে aims to digitally integrate India's fragmented energy ecosystem producers grid operators consumers exchanges and regulators so a task force or details am jodi saw kune গঠন কৰি দিছে Ministry of Power recently কৰিছে জুনৰ 27 তাৰিখ 2025 led by Nandan Nilekani Infosys co-founder as chief mentor will design and create a roadmap for national rollout of IES that is India Energy Stack over several years why is IES needed এতিয়া প্ৰশ্ন হল IES কিয় দৰকাৰ প্ৰথম কথাটো যে ইলেক্ট্ৰিচিটি ইজ এ কনকারেন্ট সাবজেক্ট আমি শিডিউল 7 ত পাও যে তিনটা লিষ্ট আছে 3 এনুমাৰেটেড লিষ্ট 1 অৰ্থাৎ ইউনিয়ন লিষ্ট যাৰ ওপৰত পাৰ্লিয়ামেন্টে ল বনাব পাৰে লোকসভা ৰাজ্যসভাই ষ্টেটৰ তাত পাৱাৰ নাই ঠিক তেনেকৈ যিবিলাক লিষ্ট 2 থকা সাবজেক্ট আছে এবোৰৰ ওপৰত ষ্টেট গভৰ্নমেন্টে ষ্টেট লেজিসলেচাৰে ল বনাব পাৰে তাৰ পিছত কনকারেন্ট লিষ্ট 3 আছে এটো আমি আমেৰিকান অষ্ট্ৰেলিয়ান কনস্টিটিউশনৰ পৰা বৰো কৰিছিল সো তাৰ ওপৰত থকা সাবজেক্টছবোৰৰ ওপৰত both state government and central government law বনাব পাৰে সো এই যেটো কনকারেন্ট লিষ্ট আছে ইয়াতে আছে আমাৰ
ইলেক্ট্ৰিচিটি বিষয়টো সাবজেক্টটো সো ইয়াৰ ওপৰত দুইটাই বনাব পাৰে আৰু সেই কাৰণে কি হয় কিছুমান ফ্ৰেগমেন্টেশন থাকে সো সেই ইউনিফৰ্মিটিটো আনোৱাৰ কাৰণে এই ইণ্ডিয়া এনাৰ্জি ষ্টেকটো ইম্পৰ্টেণ্ট হয় okay current digital platform are isolated digital islands with no standardization or interoperability কোনো এনে স্ট্যান্ডার্ড মেইনটেইন কৰা নাই বিভিন্ন ধৰণৰ অপাৰেটৰৰ বিভিন্ন ধৰণৰ ৰুলস ৰেগুলেশনস আছে সো বেসিক্যালি এটা ইউনিফৰ্মিটি আনিবৰ কাৰণে স্ট্যান্ডাৰ্ডাইজেশন আনিবৰ কাৰণে এই আইএস টো খুবেই দৰকাৰী সো এই টপিকটোৰ পৰা আমি কেনেকুৱা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো which of the following statements best describes the India energy stack IES or বিষয়ে সুধিছে a government program for rural electrification b a new national power grid system c a digital public infrastructure to unify the power sector d a battery manufacturing initiative by the Ministry of Power so শুদ্ধ উত্তৰটো কি হ'ব যে a digital public infrastructure to unify the power sector all right আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ